সেইটো কাৰণে মেজিৰ কাৰণে খৰি আজি কমপ্লিট গোটেই খোপা কটা হৈ গৈছে এইফালে খৰি কাটি আছে এইফালে খৰি ফালি আছে বাৰু তাৰ মাজতে আমি ফালিলোঁ বাৰু যথেষ্ট ফালিলোঁ সেইটো কাৰণে আমি ৰখি দিছোঁ অকণমান আমাৰ দেউতাহঁতো আছে আৰু ঘৰৰ ওচৰৰ মানুহবোৰো আছে বাৰু গোটেই খোপা আহিছে গাঁৱৰ ডেকা ল'ৰা খোপা আমি এনেকৈ কামবোৰ কৰি যাওঁ আমি মিলি কিনি গোটেই গাঁওখনৰ মানুহ আমি যিকোনো কাম আমি মিলি কিনি কাম কৰোঁ ইজনে কৰিব বুলি আমি চাই নাথাকোঁ বাট চাই নাথাকোঁ সেইটো কাৰণে আমি গোটেই খোপা মিলি কিনি কাম কৰোঁ যিকোনো কাম আৰু ভেলাঘৰটো আমি বনাব লাগিব আজিতো নহ'লে সময় আছে আৰু 15 দিনমান আছে 15 দিন আমি কেনেকৈ বনাম আপোনালোকক দেখাম বাৰু আৰু কেনেকৈ আমাৰ আয়োজনটো হ'ব আপোনাক সকলো দেখাম বাৰু আজি আমাৰ খালি খৰি কটা হ'ল আৰু খৰি ফলা হৈছে ধুনীয়াকৈ এদিন ৰ'দ দি আছে খৰিটো ধুনীয়াকৈ শুকাব আমি খৰিবোৰ এনেকৈ ষ্টক কৰি গৈছোঁ আৰু এনেকৈ সৰু মেজি বনাই দিছোঁ ইয়াতে আমাৰ খৰিখিনি থকা হ'ব ৰাজহুৱাতে আমাৰ মৰংঘৰ বুলি কয় মৰঙতে আমাৰ গোটেইখিনি খৰি থকা ব্যৱস্থা কৰি দিছোঁ বাৰু আমি গোটেই ল'ৰাখিনি